ক্লাছ 9 ছাত্ৰসকল নমস্কাৰ। তোমালোকক মই এনুৱেল এক্সাম 2023 সায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ MCQ মই বুজাই দি আহিছোঁ। আজি তোমালোকক কুৱেশ্যন নম্বৰ 7ৰ পৰা বুজাই দিম। চোৱা, কুৱেশ্যন নম্বৰ 7ত আছে তলৰ কোনটো প্ৰতিষ্ঠাৰ উদাহৰণ। অপশ্যন এত আছে ডায়েটম, বিত আছে বেক্টেৰিয়া, চিত আছে ইষ্ট আৰু ডিত আছে ইউলোথ্ৰিক্স। আমাক 4টা অপশ্যন আছে। চাবা, তোমালোকে জানাই জীৱ জগতক 5টা ৰাজ্যত ভাগ কৰা হৈছে। ভাগকেইটা হ'ল মোনেৰা ৰাজ্য, প্ৰতিষ্ঠা ৰাজ্য, তাৰপিছত ভেকুৰ ৰাজ্য, উদ্ভিদ ৰাজ্য আৰু প্ৰাণী ৰাজ্য। ইয়াতে সুধিছে আমাক তলৰ কোনটো প্ৰতিষ্ঠাৰ উদাহৰণ। চোৱা, প্ৰতিষ্ঠা ৰাজ্যৰ তোমালোকে বিষয়ে জানা। প্ৰতিষ্ঠা ৰাজ্য চাবা, সংকক কেন্দ্ৰীয় জীৱ, যিবিলাক সম্পূৰ্ণ উদ্ভিদো নহয় অথচ প্ৰাণীও নহয়, কিন্তু উদ্ভিদ আৰু প্ৰাণী উভয়ৰে কিছু কিছু চৰিত্ৰ সিহঁতৰ গাত দেখা যায়, সেইবিলাকক প্ৰতিষ্ঠা বোলা হয়। চাবা, সংকক কেন্দ্ৰীয় জীৱ অৰ্থাৎ জীৱৰ কোষৰ কোষ কেন্দ্ৰাৱৰণ থাকে, সেইবিলাকক আমি কম সংকক কেন্দ্ৰীয় জীৱ। গতিকে এই ৰাজ্যৰ জীৱবিলাকক কি হ'ব? সংকক কেন্দ্ৰীয় জীৱ। আৰু এই ৰাজ্যৰ জীৱবিলাক বেছিভাগ এককোষী আৰু কিছু সংখ্যক আছে বহুকোষী। এই ৰাজ্যৰ জীৱৰ উদাহৰণ চোৱা, এককোষী শেলাই, ইউগ্লেনা, ডায়েটম, আদ্যপ্ৰাণী ইত্যাদি। এনচাৰটো পালা তুমি ডায়েটম প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত। এতিয়া আমি বিচাৰি পালো অপশ্যন এ। বুজি পালা? চোৱা, এই কুৱেশ্যন নম্বৰ 8, কোনবিধ কলাই নাৰিকলৰ বাকলি গঠন কৰে? আমাক 4টা অপশ্যন আছে। এত আছে পেৰেনকাইমা, বিত আছে কলেনকাইমা, চিত আছে স্কেৰেনকাইমা, ডিত আছে ক্লৰেনকাইমা। চোৱা, তোমালোকে পাইছাই সৰল কলাৰ আমি 3টা ভাগ পাওঁ। সেইকেইটা হ'ল পেৰেনকাইমা, কলেনকাইমা, স্কেৰেনকাইমা। আৰু ডিটো হ'ল পত্ৰহৰিত থকা পেৰেনকাইমা কোষবোৰক ক্লৰেনকাইমা বোলে। ভালে বুজি, সৰল কলাকেইবিধ হ'ল পেৰেনকাইমা, কলেনকাইমা, স্কেৰেনকাইমা। আৰু ক্লৰেনকাইমাটো হ'ল পত্ৰহৰিত থকা পেৰেনকাইমা কোষবোৰক ক্লৰেনকাইমা বোলে। এতিয়া চাবা, স্কেৰেনকাইমা। এই কোষসমূহ মৃত কোষবোৰ লাহি আৰু দীঘল হৈ আহৰ দৰে হোৱা বাবে স্কেৰেনকাইমা বোলা হয়। যেনে মৰাপাট, নাৰিকল আদি গছৰ তন্তুৰ পৰা ৰছী, বস্তা আদি প্ৰস্তুত কৰা হয়। গতিকে তোমালোকে বুজিয়ে পালা। এতিয়া অপশ্যনটোত আছিল আমাৰ, এতিয়া চোৱা, আমাৰ অপশ্যনত আছে স্কেৰেনকাইমা, অৰ্থাৎ কোনবিধ কলাই নাৰিকলৰ বাকলি গঠন কৰে। আমি বিচাৰি পালো অপশ্যন চি, স্কেৰেনকাইমাই নাৰিকলৰ বাকলি গঠন কৰে। ইয়াতে পালা নহয়? এইখিনি বুজি, ইয়াতে স্কেৰেনকাইমা এই কোষসমূহ মৃত কোষবোৰ লাহি আৰু দীঘল হৈ আহৰ দৰে হোৱা বাবে স্কেৰেনকাইমা
বলা হয় মৰাপাট নাৰিকল আদি গছৰ তন্তুৰ পৰাই ৰছী বস্তা আদি প্ৰস্তুত কৰা হয়। পালা বুজি।